সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটা মাজলৈ। সো ফ্ৰেণ্ডছ, প্ৰথম ৰাউণ্ডৰ এছচিআৰটি ডিএলএডৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে, যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত চিলেক্ট হৈছিলে তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে কমপ্লিট হ'ল। 7 তাৰিখ, 10 তাৰিখ আৰু 11 তাৰিখ, অৰ্থাৎ আজি ইয়াৰ এডমিশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। এতিয়া আপোনালোকৰ ইনষ্টিটিউটৰ ফালৰ পৰা ক'ত কিমান ভেকেঞ্চি আছে, প্ৰতিখন ইনষ্টিটিউশ্যনৰ ফালৰ পৰা কিমানকেইটা ভেকেঞ্চি খালী আছে। ধৰক এখন ইনষ্টিটিউশ্যনত 50টা ছিট আছে, তাৰে ভিতৰত 30টামান ছিট ইয়াতে ফিল আপ হ'ল, বাকী 20টা যে আছে খালী আছে, কোনটো কেটেগৰি ৱাইজ কিমান আছে সকলো ডিটেইলছ এছচিআৰটিক ছাবমিট কৰিব ইনষ্টিটিউটৰ ফালৰ পৰা। তাৰপিছত ক'ত কিমান ভেকেঞ্চি আছে সেইটো এছচিআৰটিয়ে পাব্লিছ কৰিব 13 আগষ্ট তাৰিখে। আৰু ইয়াৰ লগত আৰু এটা কথা কৈ দিওঁ, প্ৰথমটো ৰাউণ্ডৰ কাট অফ ঘোষণা কৰাৰ কথা 6 আগষ্টতে আছিলে, এতিয়ালৈকে এইটো ঘোষণা কৰা হোৱা নাই। চ' এইটো হয়তো একেলগে আপোনালোকৰ ভেকেঞ্চি লিষ্টৰ সৈতে পাব্লিছ কৰি দিয়া হ'ব 13 আগষ্ট তাৰিখে। এতিয়া এটা কথা হ'ল যে বহুতে ৰাউণ্ড 1ত চিলেক্ট হোৱা নাই, তেওঁলোকে এতিয়া কি কৰিব লাগিব। চ' চাওক, যিসকলে ৰাউণ্ড 1ত চিলেক্ট হোৱা নাই তেওঁলোকে ৰাউণ্ড 2ৰ বাবে ৱেইট কৰিব লাগিব। আৰু ৰাউণ্ড 2ৰ বাবে অনলাইন কাউন্সেলিংটো আপোনালোকে নতুনকৈ একো কৰিব নালাগে। ফাৰ্ষ্ট ফেজৰ বাবে যিটো কাউন্সেলিং সেইটো আপোনালোকৰ হৈ গৈছে একেবাৰতে প্ৰথম ৰাউণ্ড আৰু দ্বিতীয় ৰাউণ্ডৰ বাবে আপোনালোকক আগতে জনোৱা হৈছে। চ' এইটো আপোনালোকৰ ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 2 এণ্ড কাট অফ মাৰ্ক, ইয়াত আপোনালোকৰ 14 আগষ্ট তাৰিখে সকলে চিলেক্ট হোৱা নাই প্ৰথমটো ৰাউণ্ডত, তেওঁলোকে আকৌ নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব 14 আগষ্ট তাৰিখে। চ' ৰাউণ্ড 2ৰ বাবে আপোনালোকে কোনো ধৰণৰ ইয়াতে ছাবমিট কৰিব নালাগে। বহুতে কমেণ্ট কৰি আছিলে, কিছুমানে 60 পাইছে বা 60+ পাইছে, চ' তেওঁলোকে ছিট পোৱা নাই। চ' আপোনালোকক কৈ দিওঁ যে যিসকলৰ ইয়াতে ভাল মাৰ্কছ আছে ছেকেণ্ড ৰাউণ্ডত আপোনালোকে ছিটটো ইয়াতে লাভ কৰিব। চ' এই ৰিজাল্টটো আপোনালোকে 14 আগষ্ট তাৰিখে আগৰ দৰে ছেম প্ৰচেছ লগ ইন কৰি চেক কৰিব পাৰিব। আৰু যদি এলটেড হৈ যায় তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো যাব লাগিব 17 আগষ্ট তাৰিখে। এই ক্ষেত্ৰত এদিনে অকল টাইম দিয়া হয়। নেক্সট ইয়াৰ পিছত আকৌ ছেম তেনেকুৱা প্ৰচেছ। তাৰপিছত আৰু এটা কুৱেশ্যন বহুতে কৰি আছিলে যে কাউন্সেলিং কৰাত প্ৰথমতে ভুল হৈছিলে, তেওঁলোকে কি কৰিব, ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত পাৰ্টিচিপেট কৰিব পাৰিব নে নাই। চ' আপোনালোকক কৈ দিওঁ যে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত আপোনালোকে কোনো ধৰণৰ পাৰ্টিচিপেট কৰিব নোৱাৰে এই ক্ষেত্ৰত যদিহে ফাৰ্ষ্ট ৰাউণ্ডত ভুল হৈছিলে, কিয়নো প্ৰথমটো ৰাউণ্ড বা ফাৰ্ষ্ট ফেজৰ বাবে এপ্লাই কৰোঁতে আপোনালোকৰ প্ৰথম ৰাউণ্ড আৰু দ্বিতীয় ৰাউণ্ডৰ দুয়োটা একেলগে ছাবমিট হৈ গৈছে। চ' এই ক্ষেত্ৰত আপোনালোকে ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিং কৰিব পাৰিব, যিটো আপোনালোকৰ থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব। চ' যিসকলে কৰিব পৰা নাই তেওঁলোকে ডাইৰেক্টলি অনলাইন কাউন্সেলিং কৰিব লাগিব ছেকেণ্ড ফেজৰ অৰ্থাৎ থাৰ্ড ৰাউণ্ডৰ বাবে, যিটো আপোনালোকৰ 20 আগষ্ট তাৰিখে অনলাইন এপ্লাই লোৱা হ'ব। আৰু এই ৰাউণ্ড 3 হৈছে ইয়াতে লাষ্ট ৰাউণ্ড। আৰু ইয়াৰ পিছত আপোনালোকৰ যদি ছিট থাকে তেনেহ'লে আপোনালোকে স্পট এডমিশ্যনৰ বাবে যাব লাগিব। স্পট এডমিশ্যনটো 3 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰৰ মাজত অনুষ্ঠিত কৰা হ'ব। আৰু স্পট এডমিশ্যনত ছিট থাকিলেহে, প্ৰতিটো ইনষ্টিটিউশ্যনত যে ছিট থাকিব সেইটো কথা নহয়। কিছুমান ইনষ্টিটিউশ্যনত ইয়াতে ছিট ফিল আপ হৈ যায়, কিছুমানত 2-এটা ছিট থাকে, তাতে ইয়াতে স্পট এডমিশ্যনৰ বাবে আপোনালোকে যাব পাৰিব। আৰু স্পট এডমিশ্যনৰ ডিটেইল শ্বেডিউল আৰু ন'টিছ সময়মতে পাব্লিছ কৰি দিয়া হ'ব। পৰৱৰ্তী সময়ত আপোনালোকক নিশ্চয়কৈ জনাই দিয়াৰ চেষ্টা কৰিম। চ' ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্টত জনাব, আৰু আগন্তুক ইনফৰ্মেশ্যনসমূহ পাই থাকিবলৈ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে যদি আপুনি নতুনকৈ ভিজিট কৰিছে। ভিডিঅ'টো নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।